আপোনাৰ বাৰু কমেন্ট ব্লক হৈছে নেকি যদিহে হৈছে তেতিয়া হলে চাওক মোৰ এই ভিডিওটো আৰু জানি লওক কেনেকৈ কমেন্ট ব্লকটো খুল খুৱাব পাৰি ফেসবুকটো ওপেন কৰিব ওপেন কৰাৰ পিছত এই তিনডাল যে আছে ফটো থকা তাত যাব এই ফটোখনত যাব আৰু যোৱাৰ পিছত তিনটা ডট দেখিছেনে ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি আকৌ ক্লিক কৰিব এক্টিভিটি লগত আৰু এনেকুৱা ইন্টাৰফেস ওলাই পৰিব তাৰ পিছত আপুনি ক্লিক কৰিব your Facebook activity আৰু এতিয়া manage comments and reaction তাত ক্লিক কৰিব আৰু দেখিছেনে মই কিমান লাখ কমেন্ট কৰা আছে লাইভত হেতুৰ কাৰণে মাজে মাজে আমাৰ কমেন্টছবোৰ ব্লক হৈ যায় কাৰণ আমি বহুত বেছি কমেন্ট কৰি দিও আৰু এনেকে এটা এটাকে আপুনি ডিলিট কৰি দিব মই 25-30 টা মান ডিলিট কৰাৰ পিছত মোৰ কমেন্টছটো খুল খাই গৈছিল আপোনালোকৰো খুল খাব এনেকে আপোনালোকেও কমেন্টছবোৰ ডিলিট কৰিব যিমান পাৰে আৰু এনেকে 20 টা 25 টা মান ডিলিট কৰাৰ পিছত আপুনি আকৌ বেক যাব বেক যোৱাৰ পিছত আপুনি সাৰ্চ কৰিব সাৰ্চত গৈ পনে আপুনি টাইপ কৰিব POKE পক আমি যে কওঁ পক বেক কৰা বুলি এটো টাইপ কৰিব কৰাৰ পিছত পকত গুছি যাব আৰু তাৰ পিছত আপোনাৰ যিখিনি পক বেক বুলি লিখা আহিব তাত আপুনি তেওঁলোকক পক বেক কৰিব লাগিব মোৰ এইখিনি লিখা আছে যে মই আপোনালোকক দেখুৱাই দিও মই এনেকে পক বেক কৰিম এটা এনেকে গুটেখিনি পক বেক কৰিব কৰাৰ পিছত কিছুমান আকৌ সাজেশনত আহে তাৰ পৰা আপুনি 10 টা মান পক কৰিব আৰু তাৰ পিছত দেখিব আপোনাৰ লাইক কমেন্ট গুটেখিনি বস্তু খুল খাই যাব মোৰ তেনেকেই খুল খাইছিলে গতিকে মই ভাবিলো আপোনালোকৰ লগত মই ভিডিওটো শেয়াৰ কৰো বহুতেই জানে আৰু বহুতেই হয়তো নাজানিবও পাৰে হেহে শেয়াৰ কৰিলো ভিডিওটো থ্যাংক ইউ